ওম শান্তি। আজিৰ তাৰিখ 29 জুন 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, শৰীৰ সহিত যি দেখিবলৈ পোৱা যায় এই সকলোবোৰ বিনাশ হৈ যাব। তোমালোক আত্মাসকল এতিয়া ঘৰলৈ উভতি যাব লাগে, সেয়েহে পুৰণি জগতখনক পাহৰি যোৱা। আৰু আজিৰ প্ৰশ্ন, তোমালোক সন্তানসকলে কেনেকুৱা কথাৰে সকলোকে পিতাৰ বাৰ্তা দিব পাৰা? পিতাই উত্তৰত কৈছে, সকলোকে শুনোৱা যে বেসদৰ পিতা বেসদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এতিয়া সদৰ উত্তৰাধিকাৰৰ সময় পূৰা হ'ল, অৰ্থাৎ ভক্তি পূৰা হ'ল। এতিয়া ৰাৱণ ৰাজ্য সমাপ্ত হ'ব। পিতা আহিছে তোমালোকক 5 বিকাৰৰূপী ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ। এয়া হৈছে পুৰুষোত্তম সংগম যুগ। ইয়াত তোমালোকে পুৰুষাৰ্থ কৰি দৈবী গুণ সম্পন্ন হ'ব লাগে। কেৱল পুৰুষোত্তম সংগম যুগকো বুজি ল'লে তেতিয়াও স্থিতি শ্ৰেষ্ঠ হ'ব পাৰে। ওম শান্তি। এতিয়া আত্মিক সন্তানসকলে কি কৰি আছা? অব্যভিচাৰী স্মৃতিত বহি আছা। এটা হ'ল অব্যভিচাৰী স্মৃতি, আনটো হ'ল ব্যভিচাৰী স্মৃতি। অব্যভিচাৰী স্মৃতি অথবা অব্যভিচাৰী ভক্তি যেতিয়া প্ৰথমে আৰম্ভ হয় তেতিয়া সকলোৱে শিৱৰ পূজা কৰে। উচ্চতকৈও উচ্চ ভগৱান তেওঁৱেই। তেওঁ পিতাও হয়, আকৌ শিক্ষকো হয়। পঢ়ায় কি পঢ়ায়? মনুষ্যৰ পৰা দেৱতা কৰি তোলে। দেৱতাৰ পৰা মনুষ্য হ'বলৈ তোমালোক সন্তানসকলৰ 84 জন্ম লাগে আৰু মনুষ্যৰ পৰা দেৱতা হ'বলৈ 1 ছেকেণ্ড লাগে। এয়া সন্তানসকলে জানে যে আমি পিতাৰ স্মৃতিত বহি আছোঁ। তেওঁ আমাৰ শিক্ষকো হয়, সদ্গুৰু হয়। যোগ শিক্ষা পিতাই কৈছে যে তেওঁ আমাৰ শিক্ষকো হয় আৰু সদ্গুৰু হয়। যোগ শিকায় যে এজনৰেই স্মৃতিত থাকা। তেওঁ নিজেই কয়, হে আত্মাসকল, হে সন্তানসকল, দেহৰ সকলো সম্বন্ধ এৰা এতিয়া উভতি যাব লাগে। এই পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে, এতিয়া ইয়াত থাকিব নালাগে। পুৰণি সৃষ্টিৰ বিনাশৰ বাবেই এই বাৰুদ আদি তৈয়াৰ কৰা হৈছে। প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰে। বিনাশটো নিশ্চয় হ'ব। তোমালোক পুৰুষোত্তম সংগম যুগত আছা। এয়া আত্মাই জানে। এতিয়া আমি উভতি যাম। সেয়েহে পিতাই কয়, এই পুৰণি সৃষ্টি, পুৰণি দেহকো এৰিব লাগে। দেহসহিত যিয়েই এই জগতত দেখিবলৈ পোৱা যায়, এই সকলো বিনাশ হৈ যাব, শৰীৰো নাশ হৈ যাব। এতিয়া আমি আত্মাসকল ঘৰলৈ উভতি যাব লাগে। উভতি নোযোৱাকৈ নতুন সৃষ্টিলৈ আহিব নোৱাৰিবা। এতিয়া তোমালোকে পুৰুষোত্তম হ'বলৈ পুৰুষাৰ্থ কৰি আছা। পুৰুষোত্তম হৈছে এই দেৱতাসকল, সকলোতকৈ উচ্চৰো উচ্চ হৈছে নিৰাকাৰ পিতা। আকৌ মনুষ্য সৃষ্টিত উচ্চ হৈছে দেৱতাসকল। তেওঁলোকো মনুষ্যই হয়, কিন্তু দৈবী গুণ সম্পন্ন। পুনৰ তেওঁলোকে আসুৰী গুণৰ হৈ যায়। এতিয়া আকৌ আসুৰী গুণধাৰীৰ পৰা দৈবী গুণধাৰী হ'ব লাগে। সত্যযুগলৈ যাব লাগে। কোন যাব? তোমালোক সন্তানসকল। তোমালোক সন্তানসকলে পঢ়ি আছা, আনকো পঢ়োৱা। কেৱল পিতাৰহে বাৰ্তা দিব লাগে। বেসদৰ পিতা বেসদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এতিয়া সদৰ উত্তৰাধিকাৰ পূৰা হ'ল। পিতাই বুজাইছে, 5 বিকাৰৰূপী ৰাৱণৰ কাৰাগাৰত সকলো মনুষ্য আছে। সকলোৱে দুখহে পায়, শুকান ৰুটি পায়। পিতা আহি সকলোকে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি সদায় সুখী কৰি তোলে। পিতাৰ বাহিৰে কোনেও মনুষ্যক দেৱতা কৰি তুলিব নোৱাৰে। তোমালোক ইয়াত বহি আছা মনুষ্যৰ পৰা দেৱতা হ'বলৈ। এতিয়া হ'ল কলিযুগ, বহুত ধৰ্ম হৈ গ'ল। তোমালোক সন্তানসকলক ৰচয়িতা আৰু ৰচনাৰ পৰিচয় স্বয়ং পিতাই দিয়ে। তোমালোকে কেৱল ঈশ্বৰ পৰমাত্মা বুলি কৈছিলা। তোমালোকে এইটো জনা নাছিলা যে তেওঁ
পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। তেওঁক সৎগুৰু বুলি কোৱা হয়, অকাল মূৰ্খ বুলিও কোৱা হয়। তোমালোকক আত্মা আৰু জীৱ বুলি কোৱা হয়। সেই অকাল মূৰ্খ এই শৰীৰৰূপী আসনত বহি আছে। তেওঁ জন্ম নলয়। সেয়েহে সেই অকাল মূৰ্খ পিতাই সন্তানসকলক বুজায়, মোৰ নিজৰ ৰথ নাই, মই তোমালোক সন্তানসকলক কেনেকৈ পবিত্ৰ কৰি তুলিম, মোক ৰথ নালাগে জানো। অকাল মূৰ্খজনকো আসন লাগে। অকাল মূৰ্খ আসন মনুষ্যৰ থাকে, আন কাৰো নাথাকে। তোমালোক প্ৰত্যেককে আসন লাগে। অকাল মূৰ্খ আত্মা ইয়াত বিৰাজমান হৈ আছে। তেওঁ সকলোৰে পিতা, তেওঁক মহাকাল বুলি কোৱা হয়। তেওঁ পুনৰ্জন্মত নাহে। তোমালোক আত্মাসকল পুনৰ্জন্মত আহা, মই আহোঁ কল্পৰ সংগম যুগত। ভক্তিক ৰাতি, জ্ঞানক দিন বুলি কোৱা হয়। এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখা। মুখ্যত হৈছে দুটা কথা, অল্ফ আৰু বে, পিতা আৰু বাদশ্বাহী। পিতা আহি বাদশ্বাহী দিয়ে আৰু বাদশ্বাহীৰ বাবে পঢ়ায়। সেয়েহে ইয়াক পাঠশালা বুলিও কোৱা হয়। ভগৱানুবাচ অৰ্থাৎ ভগৱানে কয়, ভগৱানটো হৈছে নিৰাকাৰ, তেওঁৰো ভূমিকা থকা উচিত। তেওঁ হ'ল উচ্চৰো উচ্চ ভগৱান, তেওঁক সকলোৱে স্মৰণ কৰে। পিতাই কয়, এনেকুৱা কোনো মনুষ্য নাই যিয়ে ভক্তি মাৰ্গত স্মৰণ নকৰে। অন্তৰৰ পৰাই সকলোৱে মাতে, হে ভগৱান, হে মুক্তিদাতা, অ' গড ফাদাৰ, কাৰণ তেওঁ হ'ল সকলো আত্মাৰ পিতা। নিশ্চয় বেসদৰেই সুখ দিব। সদৰ পিতাই সদৰ সুখ দিয়ে। কোনেও নাজানে এতিয়া পিতা আহিছে, তেওঁ কয়, সন্তানসকল, অন্য সংগ ত্যাগ কৰি কেৱল মোক এজন পিতাক স্মৰণ কৰা। এয়াও পিতাই শুনাইছে। তোমালোক দেৱী দেৱতা নতুন সৃষ্টিত থাকা, তাততো অপাৰ সুখ আছে। সেই সুখৰ অন্ত পাব নোৱাৰি। নতুন ঘৰত সদায় সুখ হয়, পুৰণা ঘৰত দুখ হয়। সেইবাবেইতো পিতাই সন্তানসকলৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰে। সন্তানসকলৰ বুদ্ধিযোগ নতুন ঘৰলৈ গুচি যায়। এয়াতো হ'ল সদৰ কথা। এতিয়াতো বেসদৰ পিতাই নতুন সৃষ্টি ৰচি আছে। পুৰণি সৃষ্টিত যিবিলাক দেখিছা সেয়া সমাধিস্থ হ'ব। এতিয়া পৰিস্থান স্থাপনা হৈ আছে। তোমালোক সংগম যুগত আছা। তোমালোকে কলিযুগৰ ফালেও চাব পাৰা, সত্য যুগৰ ফালেও চাব পাৰা। তোমালোকে সংগম যুগত সাক্ষী হৈ প্ৰত্যক্ষ কৰা। প্ৰদৰ্শনী বা সংগ্ৰহালয়লৈ আহিলে তাতো তোমালোকে সংগম যুগত থিয় কৰাই দিয়া। এইফালে হ'ল কলিযুগ, সেইফালে হ'ল সত্য যুগ। আমি মাজত আছো। পিতাই নতুন সৃষ্টি স্থাপনা কৰে, য'ত বহুত কম সংখ্যক মনুষ্য থাকে। অন্য ধৰ্মাৱলম্বী নাহে, মাত্ৰ তোমালোকহে প্ৰথমে আহা। এতিয়া তোমালোকে স্বৰ্গলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। পাৱন হ'বৰ কাৰণেই মোক আহ্বান কৰিছা যে হে বাবা, আমাক পাৱন কৰি পাৱন সৃষ্টিলৈ লৈ বলক। এনেকৈ নোকোৱা যে শান্তিধামলৈ লৈ বলক। পৰমধামক মৰমৰ ঘৰ বুলি কোৱা হয়। পিতাই কৈছে যে পৰমধামক মৰমৰ ঘৰ বুলি কোৱা হয়। এতিয়া আমি ঘৰলৈ যাব লাগে, যাক মুক্তিধাম বুলিও কোৱা হয়, যাৰ বাবে সন্ন্যাসী আদিয়ে শিক্ষা দিয়ে। তেওঁলোকে সুখধামৰ জ্ঞান দিব নোৱাৰে। তেওঁলোক হ'ল নিবৃত্তি মাৰ্গৰ। তোমালোক সন্তানসকলক বুজোৱা হৈছে কোন কোন ধৰ্ম কেতিয়া আহে। মনুষ্য সৃষ্টিৰূপী বৃক্ষত তোমালোকেই প্ৰথম আধাৰস্বৰূপ। বীজক বৃক্ষপতি বুলি কোৱা হয়। পিতাই কয়, মই বৃক্ষপতিৰ ওপৰত নিবাস কৰোঁ। যেতিয়া বৃক্ষ একেবাৰে জৰ্জৰিত হৈ যায়, তেতিয়া মই দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে আহোঁ। বটবৃক্ষ বৰ আচৰিত। আধাৰ অবিহনে বাকী গোটেই বৃক্ষ থিয় হৈ আছে। আধাৰ অবিহনে বাকী গোটেই বৃক্ষ থিয় হৈ আছে। এই বেসদৰ বৃক্ষটো আদি সনাতন দেৱী দেৱতা ধৰ্ম নাই। বাকী সকলো ধৰ্ম থিয় হৈ আছে। তোমালোক মূল লোকৰ নিবাসী আছিলা, ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা। তোমালোক সন্তানসকল হৈছা আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা। সেইবাবে ৮৪ জন্ম হৈছে সৰ্বাধিক। আকৌ আটাইতকৈ কম এটা জন্ম। মনুষ্যই আকৌ ৮৪ লাখ জন্ম বুলি কৈ দিয়ে। সেয়াও
কাৰ হ'ব এয়াও বুজি নাপায়। পিতা আহি তোমালোক সন্তানসকলক বুজাই ৮৪ জন্ম তোমালোকে লোৱা, প্ৰথমে মোৰ পৰা তোমালোক বিচ্ছিন্ন হোৱা। প্ৰথমে সত্যযুগী দেৱতাসকলেই আহে। যেতিয়া সেই আত্মাসকলে ইয়াত ভূমিকা পালন কৰে, তেতিয়া বাকী সকলো আত্মা কলৈ গুচি যায় এয়াও তোমালোকে জানা। বাকী সকলো আত্মা শান্তিধামত থাকে। তেন্তে শান্তিধাম বেলেগ নহ'ল জানো? বাকী সৃষ্টিটো এখনেই, ভূমিকা ইয়াত পালন কৰে। নতুন সৃষ্টিত সুখৰ ভূমিকা, পুৰণি সৃষ্টিত দুখৰ ভূমিকা পালন কৰিবলগীয়া হয়। সুখ আৰু দুখৰ এয়া খেল, সেয়া হ'ল ৰাম ৰাজ্য। জগতৰ কোনো মনুষ্যই এইটো নাজানে যে সৃষ্টিচক্ৰ কেনেকৈ পুনৰাবৃত্তি হয়। ৰচয়িতাকো নাজানে আৰু ৰচনাৰ আদি মধ্য অন্তৰ কথাও নাজানে। জ্ঞানৰ সাগৰ বুলি একমাত্ৰ পিতাকহে কোৱা হয়। ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান কোনো শাস্ত্ৰত নাই। মই তোমালোকক শুনাও। আকৌ এয়া প্ৰায় লোপ হৈ যায়। সত্যযুগত এইবিলাক নাথাকে। ভাৰতৰ প্ৰাচীন সহজ ৰাজযোগৰ গায়ন কৰা হয়। গীতাততো ৰাজযোগৰ উল্লেখ আছে। পিতাই তোমালোকক ৰাজযোগ শিকায়, ৰাজ্যৰ অধিকাৰ দিয়ে। বাকী ৰচনাৰ পৰা উত্তৰাধিকাৰ পোৱা নাযায়। উত্তৰাধিকাৰ পোৱা যায় ৰচয়িতা পিতাৰ পৰা। প্ৰত্যেক মনুষ্যই সৃষ্টিকৰ্তা সন্তান ৰচনা কৰে। তেওঁ হ'ল সদৰ ব্ৰহ্মা আৰু এওঁ হ'ল বেসদৰ ব্ৰহ্মা। তেওঁ হ'ল নিৰাকাৰ আত্মাসকলৰ পিতা। তেওঁ লৌকিক পিতা। এওঁ হ'ল আকৌ প্ৰজাপিতা। প্ৰজাপিতা কেতিয়া থকা উচিত? সত্যযুগত নে নহয়? পুৰুষোত্তম সংগম যুগত থাকিব লাগে। মনুষ্যই এইটোও নাজানে যে সত্যযুগ কেতিয়া হয়। তেওঁলোকেতো সত্যযুগ কলিযুগ আদি লাখ লাখ বছৰ বুলি কৈ দিয়ে। পিতাই বুজাই ১২৫০ বছৰত এটা যুগ হয়। ৮৪ জন্মৰো হিচাপ লাগে নহয়। চিৰিৰো হিচাপ লাগে। আমি কেনেকৈ অৱনমিত হওঁ। প্ৰথমতে আধাৰ হৈছে দেৱী দেৱতা। ইয়াৰ পাছত আকৌ আহে ইছলামী বৌদ্ধীসকল। পিতাই বৃক্ষৰ ৰহস্যও শুনাইছে। পিতাৰ বাহিৰেতো অন্য কোনেও শিকাব নোৱাৰে। তোমালোকক সুধিব, এই চিত্ৰ আদি কেনেকৈ অংকন কৰিলে, কোনে শিকালে? কোৱা, বাবাই আমাক ধ্যানত দেখুৱালে, তাৰ পাছত আমি ইয়াত অংকন কৰিলোঁ। আকৌ সেইবিলাক পিতায়ে এই ৰথত আহি শুদ্ধ কৰে যে এনেকৈ এনেকৈ তৈয়াৰ কৰা, নিজেই শুদ্ধ কৰে। শ্ৰীকৃষ্ণক শ্যাম সুন্দৰ বুলি কয়, কিন্তু মনুষ্যইতো বুজিব নোৱাৰে যে কিয় তেনেকৈ কোৱা হয়। তেওঁ যেতিয়া বৈকুণ্ঠৰ মালিক আছিল তেতিয়া বগা আছিল, আকৌ গাঁৱৰ ল'ৰা শ্যাম বৰণীয়া হৈ গ'ল। সেয়েহে তেওঁকেই শ্যাম সুন্দৰ বুলি কয়। তেওঁৱে প্ৰথমে আহে তত্ত্বতম, অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰতো একেই কথা। এই লক্ষ্মীনাৰায়ণৰ ৰাজ্য চলে। আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম কোনে প্ৰতিষ্ঠা কৰে, এইটো কোনেও নাজানে। ভাৰতকো পাহৰি হিন্দুস্থানৰ নিবাসী হিন্দু বুলি কৈ দিয়ে। মই ভাৰতলৈকে আহোঁ। ভাৰতত দেৱতাসকলৰ ৰাজ্য আছিল, যি এতিয়া প্ৰায় লোপ হৈ গ'ল। মই আহোঁ পুনৰাই স্থাপন কৰিবলৈ। প্ৰথমতে হয়ে আদি সনাতন দেৱী দেৱতা ধৰ্ম। এই বৃক্ষ বৃদ্ধি হৈ গৈ থাকে। নতুন নতুন পাত, মঠ, পন্থ পাছৰ ফালে আহে। তেতিয়া তাৰো শোভা হৈ যায়। আকৌ অন্তত যেতিয়া গোটেই বৃক্ষৰ জৰ্জৰিত অৱস্থা হয়, তেতিয়া আকৌ মই আহোঁ। য়দা য়দা হি আত্মাই নিজক নাজানে, সেয়েহে পিতাকো নাজানে। নিজকো গালি দিয়ে, পিতাক আৰু দেৱতাসকলকো গালি দি থাকে। তমোপ্ৰধান বুদ্ধিহীন হৈ যায়। তেতিয়া মই আহোঁ। পতিত সৃষ্টিতেই আহিবলগীয়া হয়। তোমালোকে মনুষ্যক জীৱন দান দিয়া, অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা কৰি তোলা। সকলো দুখৰ পৰা দূৰ কৰি দিয়া, সেয়াও আধাকল্পৰ বাবে। গায়নো আছে নহয়, বন্দে মাতৰম। কোনসকল মাতা যাৰ বন্দনা কৰা হয়। তোমালোক মাতাসকল গোটেই সৃষ্টিকেই স্বৰ্গ কৰি তোলা। যদিও পুৰুষো আছে, কিন্তু সংখ্যাগৰিষ্ঠতা মাতাসকলৰ। সেয়েহে পিতাই মাতাসকলৰ মহিমা কৰে। পিতা আহি তোমালোকক ইমান মহিমাযোগ্য কৰি তোলে, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে অপাৰ আনন্দৰ সৃষ্টিলৈ যাবৰ কাৰণে সংগমত থিয় হ'ব লাগে। সাক্ষী হৈ সকলো দেখিও বুদ্ধিযোগ নতুন সৃষ্টিৰ প্ৰতি লগাব লাগে। বুদ্ধিত যাতে এইটো থাকে যে এতিয়া আমি পুনৰ ঘৰলৈ উভতি যাব ওলাইছো। দ্বিতীয়তে সকলোকে জীৱন দান দিব লাগে। মনুষ্যৰ পৰা দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। বেহদৰ পিতাৰ পৰা পাঠ পঢ়ি আনক পঢ়াব লাগে। দৈবী গুণ ধাৰণ কৰিব লাগে আৰু আনকো কৰাব লাগে। আৰু আজিৰ বৰদান সদায় শ্ৰেষ্ঠ সময় অনুসৰি শ্ৰেষ্ঠ কৰ্ম কৰি বাহ বা গীত গাওঁতা ভাগ্যৱান আত্মা হোৱা। সদায় শ্ৰেষ্ঠ সময় অনুসৰি শ্ৰেষ্ঠ কৰ্ম কৰি বাহ বা গীত গাওঁতা ভাগ্যৱান আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা এই শ্ৰেষ্ঠ সময়ত সদায় শ্ৰেষ্ঠ কৰ্ম কৰি বাহ বাৰ গীত মনেৰে গাই থাকা। বাহ মোৰ শ্ৰেষ্ঠ কৰ্ম আৰু বাহ শ্ৰেষ্ঠ কৰ্ম শিকাওঁতা, সেয়েহে সদায় বাহ বাৰ গীত গাই থাকা। কেতিয়াও ভুলতো দুখৰ দৃশ্য দেখিলেও হাই শব্দ উচ্চাৰিত হ'ব নালাগে। বাহ ড্ৰামা বাহ আৰু বাহ বাবা বাহ যিটো সপোনতো ভবা নাছিলো সেই ভাগ্য ঘৰত থাকিয়েই পাই গলো। এনেকুৱা ভাগ্যৰ নিচাত থাকা। আৰু আজিৰ শ্লোগান মন বুদ্ধি শক্তিশালী কৰি তোলা, তেতিয়া যিকোনো অস্থিৰ পৰিস্থিতিটো অবিচলিত হৈ থাকিবা। মন বুদ্ধি শক্তিশালী কৰি তোলা, তেতিয়া যিকোনো অস্থিৰ পৰিস্থিতিটো অবিচলিত হৈ থাকিবা। ওম শান্তি। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত। কৰ্মযোগীৰ ভূমিকা পালন কৰি কৰ্ম আৰু যোগৰ সন্তুলন পৰীক্ষা কৰা যে কৰ্ম আৰু স্মৃতি অৰ্থাৎ যোগ দুয়োটাই শক্তিশালী হৈ থাকিলনে? যদি কৰ্ম শক্তিশালী হৈ থাকিল আৰু স্মৃতিত কমকৈ থাকিলা তেন্তে সন্তুলন নাথাকিল, আৰু যদি স্মৃতি শক্তিশালী হৈ থাকিল কৰ্ম শক্তিশালী নহ'ল তেতিয়াও সন্তুলন নাথাকিল। সেয়েহে কৰ্ম আৰু স্মৃতিৰ সন্তুলন ৰাখিবা। গোটেই দিন এইটো শ্ৰেষ্ঠ স্থিতিত থাকিলে কৰ্মাতীত অৱস্থাৰ সমীপত অহাৰ অনুভৱ কৰিবা। গোটেই দিন চলোতে ফুৰোতে খাওঁতে লওঁতে কৰ্মাতীত স্থিতি বা অব্যক্ত ফৰিষ্টা স্বৰূপৰ স্থিতিত থাকিবা। এয়াই কৰ্মযোগী অৱস্থা। ওম শান্তি।